ডিগবৈ তিনিচুকীয়া সংযোগী পথত যদি আপুনি যাতায়াত কৰে তেন্তে সাৱধান কাৰণ ডিগবৈ তিনিচুকীয়া সংযোগী পথৰ মাজে মাজে আপুনি নিৰ্মাণৰত অৱস্থাত কিছুমান কালভাৰ দেখা পাব কালভাৰসমূহ নিৰ্মাণ কৰি আছে কিন্তু কালভাৰসমূহৰ লেহেমীয়া নিৰ্মাণ গতিৰ বাবেই যেন এক মৃত্যুৰ কিৰিলি বাহক হিচাপে পৰিগণিত হৈছে কিছু সময় পূৰ্বে টিংৰাই মামৰণিৰ পেট্ৰল ডিম্পুৰ সন্মুখত এটা ভয়াৱহ দুৰ্ঘটনা হ'ল য'ত দুৰ্ঘটনাত দুজনকৈ লোক আহত হৈছে আৰু এজন প্ৰায় গুৰুত্বপূৰ্ণ আহত হৈছে হয়তো তেওঁ এই পৃথিৱীত নাই সেই কথা আমি কিছু সময়ৰ পিছতেই চূড়ান্তভাৱে গম পাম প্ৰথমে কেমেৰা পাৰ্চনক ইয়াত এটা সামগ্ৰিক পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ এইটো হ'ল ডিগবৈ তিনিচুকীয়া সংযোগী পথৰ এটা কালভাৰ্ট নিৰ্মাণ কৰি আছে নিৰ্মাণৰত অৱস্থাত থকা এটা কালভাৰ আৰু এই কালভাৰ্ট এনেধৰণৰ কালভাৰ আচলতে ডিগবৈৰ পৰা তিনিচুকীয়া যদি আপুনি যায় ঠায়ে ঠায়ে নিৰ্মাণৰত অৱস্থাত আপুনি দেখিবলৈ পাব আৰু এই যি ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় ঘাইপথটি নিৰ্মাণৰত অৱস্থাত হৈ আছে প্ৰায় বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল কিন্তু এই লেহেমীয়া নিৰ্মাণ গতিৰ বাবে কিন্তু নিতৌ প্ৰায় দুৰ্ঘটনা ইয়াত ঘটিবলৈ লৈছে আৰু দুৰ্ঘটনাত মানুহৰ প্ৰাণ হানি হ'ব লগা হৈছে আমাৰ ইয়াত প্ৰত্যক্ষদৰ্শী এজন আছে কি ক'ব কালভাৰ নিৰ্মাণ হৈ আছে লেহেমীয়া গতি নিৰ্মাণ হৈ আছে যাৰ ফলত কিছু সময় পৰি এটা দুৰ্ঘটনা হৈছে প্ৰত্যক্ষদৰ্শী কি ক'ব বিচাৰে বহুত মানে কি আপোনাৰ যোৱা ডিচেম্বৰ মাহৰ পৰা এইখিনি নিৰ্মাণৰ কাৰ্য চলিছে কিন্তু সম্পূৰ্ণ কৰিব পৰা নাই আজি এনেকুৱা এজন ঘটনা হৈছে তেওঁৰ ঘৰৰ ফেমিলি আছে হেৰি আছে আজি সাধাৰণ এটা ৰাজপথত এনেকুৱা যদি দুৰ্ঘটনা হয় মানে আৰু অনাগতত আৰু হ'ব এই সম্পূৰ্ণ কামটো কৰিব লাগে সদায় লেহেমীয়া হৈ আছে আৰু বহুতখিনি লেহেমীয়া এবছৰত ইমানখিনি লেহেমীয়া কৰিব নাপায় যেনেকুৱা ধৰণৰ ঘটনা হৈছে মানুহে কোনোবাই আগত যাওঁ সেই তেনেকুৱা কৰি পিনি দুৰ্ঘটনা হ'বলৈ ধৰিছে যিটো সুৰক্ষা ব্যৱস্থা ল'ব লাগিছিল এই কালভাৰটো নিৰ্মাণ কৰিছে সুৰক্ষা ব্যৱস্থা লোৱা দেখা পোৱা গৈছে নাই একো পোৱা নাই যোনে হওক মই প্ৰথমত যাওঁ তেওঁ ভাবে কি মই প্ৰথমত যাওঁ সেই তেনেকৈয়ে গৈ পিনি দুৰ্ঘটনা হ'বলৈ বাধ্য হৈছে হয় নিশ্চয়কৈ যিটো আচলতে কালভাৰ নিৰ্মাণ হৈ আছে ইয়াত ডিগবৈৰ পৰা পুনৰ কৈছোঁ ডিগবৈৰ পৰা তিনিচুকীয়া সংযোগী পথত আপুনি যদি যায় বগাপানীৰ পৰা আৰম্ভ কৰি টিংৰাই পাৰ হৈ মামৰণি উল্টাপুলৰ সমীপলৈকে কিন্তু আপুনি কেইবাটাও কালভাৰ নিৰ্মাণৰ অৱস্থাত পাব কিন্তু যি পৰ্যাপ্ত সা সুবিধা থাকিব লাগিছে পৰ্যাপ্ত আচলতে সংকেত থাকিব লাগিছে তেনেধৰণৰ সংকেত আমি দেখিবলৈ পোৱা নাই যাৰ ফলত নিতৌ ইয়াত দুৰ্ঘটনা সংঘটিত হ'ব লগা পৰিৱেশ হৈ পৰিছে আৰু কিছু সময় পূৰ্বে এই স্থানত য'ত আমি উপস্থিত আছোঁ মামৰণিৰ সমীপৰ এই স্থানত এটা দুৰ্ঘটনা হৈছে দুৰ্ঘটনাত দুজনকৈ লোক আহত হৈছে এজন প্ৰায় আমি যদি কওঁ তেওঁ অচেতন অৱস্থাত আছে হয়তো এই পৃথিৱীত তেওঁ নাই এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ PWD আছে প্ৰশাসন জিলা প্ৰশাসন আছে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব এই বছৰ ধৰি নিৰ্মাণ সম্পূৰ্ণ নোহোৱা এই পথটিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথটিৰ ক্ষেত্ৰত বহু বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ তৎসত্ত্বেও কিন্তু বিভাগীয় কৰ্তৃপক্ষ গা লৰা নাই এনেধৰণে মৃত্যুৰ কিৰিলি বাহক হিচাপে এই ৰাষ্ট্ৰীয় ঘাইপথটি পৰিগণিত হ'ব নেকি সেয়া লক্ষণীয় হ'ব প্ৰশাসন জিলা প্ৰশাসন তথা স্থানীয় বিধায়ক সুৰেন ফুকন লগতে বিভাগীয় যিখন কৰ্তৃপক্ষ আছে PWD বিভাগ আছে বিভাগসমূহে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব নে এনেদৰে মৃত্যুৰ কিৰিলি বাহক হিচাপে এই ৰাষ্ট্ৰীয় ঘাইপথটি পৰিগণিত হৈ থাকিবলৈ এৰি দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ